নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন সময় এটি নতুন ভিডিঅ'লৈ মই ৰিমাংকই তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালদৰে আছে আৰু পঢ়ি আছে। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ নীতিমূলিকা বিষয়টোৰ যি 22 নম্বৰ চেপ্টাৰ আছে আমি সেই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু যদি তোমালোকৰ বেলেগ বিষয় বা এই বিষয়টোৰে কোনো চেপ্টাৰৰ প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহ তোমালোকক প্ৰদান কৰিম। গতিকে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 22 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে গো সেৱাৰ ফল। ইয়াৰ অনুশীলনী প্ৰশ্ন উত্তৰৰ প্ৰথম প্ৰশ্নটো আছে দিলীপ ক'ৰ ৰজা আছিল। ইয়াৰ উত্তৰ হৈছে দিলীপ কেতা যুগৰ ৰজা আছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে বশিষ্ঠ মুনিয়ে ৰজা দিলীপক পুত্ৰ লাভৰ বাবে কি উপায় দিছিল। ইয়াৰ উত্তৰ হৈছে বশিষ্ঠ মুনিয়ে ৰজা দিলীপক পুত্ৰ লাভৰ বাবে উপায় হিচাপে কামধেনুৰ পোৱালি নন্দিনীক সেৱা কৰিবলৈ কৈছিল। 3 নম্বৰ প্ৰশ্নটো আছে আপুনি মোক খাই নিজৰ ভোক গুচাওক এই বুলি কোনে আৰু কিয় কৈছিল। ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে যেতিয়া সিংহটোৱে নন্দিনীক খাবলৈ আহিছিল তেতিয়া বিচৰা সত্ত্বেও ৰজা দিলীপে সিংহটোক প্ৰহাৰ কৰিব পৰা নাছিল। যিহেতু নন্দিনীক ৰক্ষা কৰাটো তেওঁৰ কৰ্তব্য আছিল সেয়ে নন্দিনীক বচাবলৈ তেওঁ সিংহটোক এনেদৰে কৈছিল। এইটো আছিল 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ, ইমানখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আছে বাছা মই তোমাৰ ওপৰত সন্তুষ্ট হৈছোঁ এনেদৰে কোনে কেতিয়া কৈছিল। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে যেতিয়া নন্দিনীক বচাবলৈ ৰজাই নিজকে সিংহটোৰ আগত নিজৰ বলিদান দিবলৈ আগবাঢ়ি আহিল তাকে দেখি নন্দিনীয়ে ৰজা দিলীপক এনেদৰে কৈছিল, কাৰণ সেয়া নন্দিনীৰ এক কি আছিল মায়া আছিল যাৰ দ্বাৰা তেওঁ ৰজাক পৰীক্ষা কৰি চাইছিল। এইখিনি লিখিলে হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আছে নন্দিনীয়ে ৰজাক কি বুলি বৰ দিছিল। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে নন্দিনীয়ে ৰজাক এই বুলি বৰ দিছিল যে বাছা মই তোমাৰ ওপৰত সন্তুষ্ট হৈছোঁ, তুমি অতি শীঘ্ৰেই পুত্ৰ সন্তান লাভ কৰিবা। এয়া আছিল অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰ। তাৰপিছত অতিৰিক্ত প্ৰশ্নৰ উত্তৰৰ প্ৰথম প্ৰশ্নটো আছে ৰজা দিলীপৰ পত্নীৰ নাম কি আছিল। ইয়াৰ উত্তৰ হৈছে সুদক্ষিণা। তাৰপিছত 2 নম্বৰটো আছে বশিষ্ঠ মুনি কাৰ গুৰু আছিল। ইয়াৰ উত্তৰ হৈছে দিলীপ ৰজাৰ। 3 নম্বৰটো আছে নন্দিনী কোন আছিল। ইয়াৰ উত্তৰ হৈছে নন্দিনী আছিল কামধেনুৰ পোৱালি। 4 নম্বৰটো আছে ৰজা দিলীপে আৰু তেওঁৰ পত্নীয়ে নন্দিনীৰ কেনেদৰে সেৱা কৰিছিল লিখা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে পুৱা সোনকালে উঠি তাইক সেৱা জনাই তাৰপিছত তাইৰ বাবে দানা পানীৰ যোগাৰ কৰিছিল। সুদক্ষিণাই তাইক বিচনীৰে বিচি দিয়াৰ লগতে ৰজাই নিজেই নন্দিনীক চৰাবলৈ হাবিলৈ লৈ গৈছিল আৰু নন্দিনীয়ে যলৈ গৈছিল ৰজায়ো অৱহেলা নকৰি তাইৰ পিছে পিছে তালৈকে গৈছিল। এনেদৰেই তাইৰ সেৱা ৰজা দিলীপ আৰু তেওঁৰ পত্নীয়ে কৰিছিল। তাৰপিছত 5 নম্বৰটো আছে নন্দিনীক কোনে আক্ৰমণ কৰিবলৈ লৈছিল। ইয়াৰ উত্তৰ হৈছে এটা সিংহই। তাৰপিছত 6 নম্বৰটো আছে কাৰোবাৰ মুখৰ পৰা খাদ্য কাঢ়ি নিয়াটো আপোনাৰ কেনেকুৱা ধৰ্ম, এই কথাষাৰ কোনে কৈছিল। ইয়াৰ উত্তৰ হৈছে এই কথাষাৰ সিংহটোৱে ৰজা দিলীপক কৈছিল। এইখিনিয়ে আছিলে এই চেপ্টাৰটোৰ প্ৰশ্নসমূহৰ উত্তৰ। ইয়াত আৰু বেলেগ একো প্ৰশ্ন নোলাব। তোমালোকক যদি বেলেগ বিষয়ৰ বা এই বিষয়টোৰ বেলেগ চেপ্টাৰৰ প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইসমূহো তোমালোকক অতি শীঘ্ৰেই প্ৰদান কৰিম। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো ভাল পালা। যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে অতি সোনকালেই পাই থাকা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।